এটা বিগ ব্ৰেকিং নিউজ পুনৰ মৰিয়নিত নগা দুৰ্বৃত্তই আগ্ৰাসন চলাইছে মৰিয়নিত নগা দুৰ্বৃত্তৰ আগ্ৰাসন নতুন কথা নহয় কিন্তু পুনৰ দেখিবলৈ পোৱা গৈছে মৰিয়নিত নগা দুৰ্বৃত্তৰ আগ্ৰাসন সন্ত্ৰাস চলাইছে এতিয়া নগা দুৰ্বৃত্তই যোৰহাটৰ মৰিয়নিত নগাৰ আগ্ৰাসনত নিশ্চিন্ন হোৱাৰ পথত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল নগাৰ যি আগ্ৰাসনে আগ্ৰাসনত নোহোৱা হোৱাৰ দিশে গতি কৰিছে দিছৈ ভেলী অসমীয়াৰ ভূমি বেদখল কৰি ৰবৰৰ বাগান পাতিছে নগা দুৰ্বৃত্তই আটাইতকৈ ডাঙৰ কথা এয়াই যে খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে নগাই চলাইছে এই আগ্ৰাসন নাগাজাংকা চাহ বাগিচাৰ সমীপৰ কেবা হেক্টৰ ভূমিত আগ্ৰাসন চলিছে আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো এয়া হৈছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষিত ভূমি অসমীয়াৰ ভূমি আৰু এই অসমীয়াৰ ভূমিত এইদৰে আগ্ৰাসন চলাইছে আমি পূৰ্বৰ দৃশ্য আপোনালোকক দেখুৱাইছো কিদৰে আসলতে বন ধ্বংস কৰিছে নগাই অসমৰ এই ভূমিত থকা এই সমূহ আসলতে গছ কাটি তহিলং কৰিছে নগা দুৰ্বৃত্তই আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো অসমীয়াৰ ভূমিত এইদৰে এটা ৰবৰৰ বাগান পাতিছে নাগাজাংকা চাহ বাগিচাৰ সমীপৰ কেবা হেক্টৰ ভূমিত ইতিমধ্যে আগ্ৰাসন চলাই থৈছে নগাই আওচাংগাম নামৰ নগা গাঁৱৰ নগাই জ্বলাই দিছিল কেবা হেক্টৰ ভূমি আৰু একে গাঁৱৰে মেৰন নামৰ এটা দুৰ্বৃত্তৰ বিৰুদ্ধে ৰবৰৰ বাগান পতাৰ অভিযোগ উত্থাপন হৈছে শীঘ্ৰে নগাৰে আগ্ৰাসন ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে যোৰহাট আটাছুৱে বনাঞ্চলখন বেদখল মুক্ত নকৰিলে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰো হুংকাৰ প্ৰদান কৰিছে আটাছুৱে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে এই মুহূৰ্তত আমাৰ সতীৰ্থ দীপক দত্তৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিছো দীপক আপোনাৰ কাষলৈ আহিছো নগা দুৰ্বৃত্তই পুনৰ আগ্ৰাসন চলাইছে মৰিয়নিত মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ নিশ্চিন্ন হোৱা পথত মই আছো মৰিয়নি দিছৈ ভেলী বনাঞ্চলৰ শেষখন ভূমি বুলি ক'ব লাগিব য'ত বনাঞ্চলখনৰ ৯৯% ভূমি ইতিমধ্যে নগাই দখল কৰিছে আৰু অৱশিষ্ট যি বনভূমি আছে সেই বনভূমিত ইতিমধ্যে নগাৰ খেনচকু পৰিছে আৰু নগাই বনভূমি হেক্টৰ বনভূমি দখল কৰি তেওঁলোকে ইয়াত ৰবৰ বাগান খুলিছে মই সতীৰ্থ কৰ্মচাৰীক দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া হ'ল মোৰ পিছত যি আছে কেবা হেক্টৰ বনভূমি তেওঁলোকে ধ্বংস কৰি তেওঁলোকে ৰবৰ পুলি লগাইছে আৰু প্ৰশাসনেই হওক বা জিলা বন বিষয়াই হওক আহি পেলাই আজিলৈকে নগাৰ এই বেদখল তেওঁলোকে প্ৰত্যক্ষ কৰা নাই বা পৰিদৰ্শন কৰিবলৈ অহা নাই তাৰ বিপৰীতে আজি ইয়াত উপস্থিত হৈছে সেই টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ ইয়াত নেতৃত্ব ইয়াত আহি উপস্থিত হৈছেহি আৰু আমি তেখেতসকলৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব নগাৰ বেদখল চলিছে ব্যাপক হাৰত একদম পৰিতাপৰ কথা আমি বাৰম্বাৰ আচলতে মৰিয়নি সমষ্টি বিশেষকৈ কেইবাটাও অঞ্চল যিসমূহ বনাঞ্চল আছে আখৈদুচাকে ধৰি তিৰিহুলচাকে ধৰি ইয়াত যে দিছৈ ভেলী আছে আমি বাৰম্বাৰ চিঞৰি থকা ক্ষেত্ৰতো এই কিন্তু বনাঞ্চলখন আমি ৰাজ্য চৰকাৰে যিটো ক্ষিপ্ৰতাৰে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আছিলে আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই এটা কথা আমি সদৌ টাইমছত তথা যোৰহাট জিলা সমিতিৰ পৰা আমি সকীয়া দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই যিকণ ৯৯% ইতিমধ্যে শেষ কৰি নিলে নগাই তেওঁলোকক দখললৈ নিবলৈ সক্ষম হ'ল এতিয়া যি ১% মাটি বাকী আছে এইকণো তেওঁলোকে হেনচকু পৰিছে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যিডোখৰ বৰ্তমান জেগাত আমি খাৰা আছোঁ এই জেগাডোখৰত ইতিমধ্যে আপুনি দেখিবলৈ পাব ৰাবাৰ পুলি ইতিমধ্যে তেওঁলোকে প্লেনেশ্যন কৰিলে পৰিতাপৰ কথা হ'ল যে নাতিদৈ ইয়াৰ পৰা ১০ মিটাৰ আঁতৰত যিটো দুলাল বৰুৱা পথ যিজন PWD মিনিষ্টাৰ 76তে তেওঁ যে পথটো নিৰ্মাণ কৰিছিলে এই পথটো ইতিমধ্যে তেওঁলোকে জুই লগাই ইয়াত ৰাবাৰ পুলি ৰুবৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে একদম পৰিতাপৰ কথা আমি জানিব পৰা মতে যিজন জিলা পৰ্যায়ৰ আচলতে বন বিষয়া আছে তেখেতে যিদৰে ইয়াৰ পৰা ৰিপৰ্ট পঠাব লাগে ওপৰলৈ যিদৰে ৰিপৰ্ট পঠাব লাগে আমি পঠিওৱা নাই বুলি আমি ভিতৰৰ সূত্ৰ আমি জানিব পাৰিছোঁ গতিকে আমি অতি শীঘ্ৰে বন বিষয়াৰ লগতে যিসকল দায়িত্বত আছে বিশেষকৈ কেৱল AC ৰুমত নোসোমাই ইয়াত যি পৰিদৰ্শন কৰি ইয়াত যে আমাৰ এই মাটিভোজে অসমৰ মাটিভোজে তেওঁলোকৰ হাতলৈ নিবলৈ সক্ষম হৈছে ইয়াৰ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক নহ'লে সদৌ টাইমছত যোৰহাট জিলা সমিতিৰ সকলো বিষয় বিভাগৰ লগতে আমি যিমানবোৰ আঞ্চলিক আছে আহি পিনি ইয়াত কিন্তু অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম নগাই বেদখল কৰি আহিছে আমি চৰকাৰক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো এই বিষয়টোলৈ চৰকাৰে একো গুৰুত্ব দিয়া নাই গতিকে অতি শীঘ্ৰে আমি দাবী জনাইছোঁ চৰকাৰক যে এই সীমামূৰীয়া অঞ্চলত যি দিছৈ ভেলী আমাৰ বনাঞ্চল নগাই ধ্বংস কৰিছে অতি শীঘ্ৰে এই বনাঞ্চল
বনাঞ্চল উদ্ধাৰ কৰিব লাগে চৰকাৰক মই দাবী জনাইছোঁ দিছৈ ভেলী যি সংৰক্ষিত বনাঞ্চল আছে তাত আজি নগাৰ যি বেদখল অগ্ৰাসন দিনক দিনে বাঢ়ি আহিছে এটা 90% নগাৰ অগ্ৰাসন হৈ গ'ল আৰু ইয়াতে যিসকল স্থানীয় লোক আছে সীমান্তৱৰ্তী কাষৰ যিসকল লোক আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তি জীৱিকাৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি আহি পৰিছে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা বিগত দিনতো আমি বাৰম্বাৰ আমি কাৰ্যসূচী গ্ৰহণ কৰি আছোঁ বিভিন্ন ধৰণৰ আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো সদিচ্ছা আজিলৈকে প্ৰকাশ কৰা নাই আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ আমি দাবী জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো অতি ক্ষিপ্ৰতাৰে এই মীমাংসা এই যি সীমামূৰীয়া যি বিবাদ আছে এই অতি শীঘ্ৰে এই মীমাংসা কৰিব বুলি আমি আশা কৰিলোঁ দীপক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে অসমৰ ভূমি বেদখল কৰি ৰবৰৰ বাগান পাতিছে এতিয়া নগা দুৰ্বৃত্তই সমান্তৰালভাৱে অসমৰ এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যি আচলতে গছ গছনি সেয়া কাটি তহিলং কৰিছে নগা দুৰ্বৃত্তই তাৰ পাছতো নীৰৱ আৰু নিৰ্বিকাৰ ভূমিকাত অসম চৰকাৰ প্ৰশাসন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা